বাঁহবাৰী পঞ্চায়তত এখন সভা ৰাখিছিলোঁ, ৰাজহুৱা সভা। শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশগুৰিৰ বাঁহবাৰী গাঁও পঞ্চায়ত এলেকাৰ গুন্দ্ৰা বিল গাঁৱত 10 অক্টোবৰ তাৰিখে সংঘটিত হোৱা ঘটনাৰ আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক গণেশ কুমাৰ লিম্বুৱে। বিধায়ক গণেশ কুমাৰ লিম্বুৱে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, উক্ত গাঁওখনত মই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিলোঁ। যদিও উক্ত সভাৰ মাজতে এগৰাকী যুৱকে আমাৰ অইন এগৰাকী কৰ্মীৰ লগত কিছু তৰ্ক বিতৰ্কত লিপ্ত হৈছিল। যদিও একাংশ সংবাদ মাধ্যমে প্ৰকৃত ঘটনাৰ পৰ্যবেক্ষণ নকৰি মই ৰাইজৰ ৰোষত পৰা বুলি বাতৰি পৰিৱেশন কৰিলে। সেয়েহে গাঁওবাসীয়ে সংবাদমেল অনুষ্ঠিত কৰি ঘটনাৰ প্ৰকৃত বিৱৰণ দিলে। বাঁহবাৰী পঞ্চায়তত এখন সভা ৰাখিছিলোঁ, ৰাজহুৱা সভা। আৰু সেই সভাখনত আচলতে এজন আমাৰ প্ৰাক্তন মেম্বাৰ আছে, যাৰ নাম জ্যোতি মেছ। এই জ্যোতি মেছে মই জনা মতে তাতে বহু ধৰণৰ দুৰ্নীতি কৰি থোৱা আছে। যিমানটা কাম কৰিছে সি আধৰুৱা কৰি থোৱা আছে। আৰু তাৰ ওপৰঞ্চি সি মই জনামতে কাৰোবাৰ মাটিও সি দখল কৰি থোৱা আছে, 10 বিঘা পৰ্যন্ত মাটি। এনেধৰণেৰে সি এক প্ৰকাৰে ৰাইজৰ ৰোষত মানুহজন আছে। সেইকাৰণে তাৰ নিজৰ যিটো বিফলতা বা ৰাইজৰ পৰা যিটো ৰোষ ৰাইজে যি ধৰণে তেওঁক হয়তো কালি ককৰ্থনা কৰিলে হয়, সেইটোৰ পৰা তেওঁ পৰিত্ৰাণ পাবৰ কাৰণে মই তাত যেতিয়া মিটিং কৰিবলৈ গৈছিলোঁ, তেতিয়া আমাৰ দলৰ এজন সাধাৰণ সম্পাদক আমাৰ ৰঞ্জিত নাথক উদ্দেশ্য কৰি তেওঁ যি ধৰণেৰে তেওঁ আৰু তেওঁৰ পৰিয়াল, তেওঁৰ দাদা, তেওঁৰ দেউতা, এই কেইজনে মিলি পৰিৱেশটো এনেকুৱা কৰি দিলে যে খুব হুলস্থুলীয়া এটা পৰিৱেশ কৰি দিলে। সেইকাৰণে মই ভাবোঁ এইটো এটা ব্যক্তিগত তাৰ এটা ইছ্যু ডাইভাৰ্ট কৰা, আৰু লগতে তেওঁ আমাৰ দলৰ এজন সাধাৰণ সম্পাদকৰ লগত তেওঁৰ যিটো ব্যক্তিগত মনোমালিন্যক তেওঁ সেই সময়ত এক প্ৰকাৰে তাত এনেধৰণে এটা পৰিৱেশ কৰি দিলে যেন দেখাত এনেকুৱা লগা হ'ল যেন আমাৰ বিধায়ককহে যেন বেয়া পাইছে ৰাইজে। তেনেকুৱা নহয়, ৰাইজটো বহুত আছিলে। তাৰ পাছতো মোক কৈ আছিলে যে আপুনি মিটিং কৰিব লাগে। পিছে এই তিনিজনৰ যি উদ্ভণ্ডালি দেখি মই অলপ সময়ৰ কাৰণে আহিলোঁ। পাছত মিটিংটো চিডিউল আছিল, মোৰ 7টামান মিটিং আছিলে। তাৰ পাছত মই আকৌ বেলেগ ফালে মানুহ বহি আছে, সেইকাৰণে মই ঘূৰি যাব নোৱাৰিলোঁ। সেইকাৰণে মই ঘূৰি যাব নোৱাৰাৰ কাৰণে তাত আমি মিটিং সিদিনা কৰিব নোৱাৰিলোঁ। কিন্তু যেতিয়া মিটিঙৰ সময় দিয়া আছিলে, তেতিয়া এটা ফেমিলিৰ এই 3জন মানুহে যি হুলস্থুল কৰিলে, তাৰ কাৰণে মিটিঙৰ পৰিৱেশটো বিনষ্ট হ'ল।